নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল পোহৰলৈ আহিছে অভিনেত্ৰী নন্দিনী কাশ্যপে সংঘটিত কৰা দুৰ্ঘটনাৰ ভিডিঅ' ভুল দিশেৰে আহি দুৰ্ঘটনা সংঘটিত কৰিছিল নন্দিনীয়ে তীব্ৰ বেগত আছিল অভিনেত্ৰীগৰাকীয়ে চলোৱা বাহনখন এই দুৰ্ঘটনাক লৈ এতিয়াও মিথ্যাচাৰৰ আশ্ৰয় লৈ আছে নন্দিনীৰ বলেৰো বাহনখনৰ আগত নাছিল কোনো ট্ৰাক নিজৰ বাহনৰ আগত এখন ট্ৰাক থকা বুলি কৈছিল নন্দিনীয়ে সেই সময়ত পথটোত নাছিল কোনো যান-জঁট স্বাভাৱিকভাৱে পথটোৰে যাতায়াত কৰিছিল বাহনসমূহে তীব্ৰ গতিৰে দুৰ্ঘটনাস্থলীৰে পাৰ হৈছিল নন্দিনীৰ বাহন 25 জুলাইৰ নিশা সংঘটিত হৈছিল হিট এণ্ড ৰানৰ ঘটনাটো নন্দিনীৰ গাড়ীৰ খুন্দাত জীৱন মৃত্যুৰে যুঁজি আছে এজন যুৱকে এগৰাকী অভিনেত্ৰী আৰু সেই অভিনেত্ৰীগৰাকীয়ে সংঘটিত কৰা এটা দুৰ্ঘটনাৰ পাছতেই সেই দুৰ্ঘটনা শিৰোনাম দখল কৰি আছে আমি দৃশ্যটো দেখুৱাইছো তীব্ৰ গতিত তেওঁ চলোৱা বাহনখন আহিছিল আৰু এজন যুৱকক খুন্দা মাৰি তাৰ পৰা পলায়ন কৰিছিল পিছে পিছে আন একাংশ যুৱকে চিঞৰি পিছ লৈছিল অৱশেষত তেওঁৰ ফ্লেটৰ কাষত গৈ যেতিয়া তেওঁৰ গাড়ীখন ৰৈছিল সেই সময়তে একাংশ যুৱকে ভিডিঅ' কৰিছিল আৰু তাৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে নিজৰ পক্ষত বিভিন্ন কথা কৈ আহিছে সামাজিক মাধ্যমত আৰু আজি আৰক্ষীৰ থানাত উপস্থিত হোৱাৰ সময়তেও তেওঁ নিজৰ বক্তব্যখিনি প্ৰদান কৰিছিল নিজৰ পক্ষত ৰাখি কিন্তু এই ছবিসমূহে বিপৰীত কথা কৈছে নন্দিনীয়ে বাৰে বাৰে কৈ আছিল যে তেওঁৰ সন্মুখত এখন প্ৰকাণ্ড ট্ৰাক আছিল কিন্তু এই ছবিত কোনো ট্ৰাক দেখিবলৈ পোৱা যোৱা নাই কিমান গতিত আছিল বাহনখন এই দৃশ্যবোৰ দেখিলে অলপ হয়তো অনুমান কৰিব পাৰি তীব্ৰ গতিত অহা নন্দিনীয়ে চলোৱা এই বাহনখনে এজন যুৱকক খুন্দা মাৰিলে তাৰ পাছত নন্দিনী তাৰ পৰা পলায়ন কৰিলে ইতিমধ্যে এই যুৱকজনৰ অৱস্থা আমি দেখিছোঁ তেওঁৰ অৱস্থা সংকটজনক কিন্তু নন্দিনীয়ে কৈছে অলপ দুখ পাইছে কিন্তু অলপ দুখ পোৱা তেওঁৰ অৱস্থা নহয় তেওঁৰ ছবিবোৰ আমি ইতিমধ্যে স্পষ্ট ৰূপত দেখাও পাইছোঁ আমাৰ সাংবাদিকে গৈ দৃশ্যবোৰ সংগ্ৰহ কৰিছে স্বাভাৱিকতেই এই ঘটনাক লৈ এতিয়া অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া যুৱকজনৰ ছবি হস্পিটেলৰ বিচনাত ভৰিৰ হাড়ৰ বিভিন্ন অংশত অতি গুৰুতৰ আঘাত পাইছে যুৱকজনে কম বয়সীয়া এজন যুৱক আৰু তেওঁ এখন স্কুটি চলাই আহিছিল আৰু তেওঁক মহতিয়াই লৈ গ'ল নন্দিনীয়ে চলোৱা এই গাড়ীখনে হিট এণ্ড ৰানৰ ঘটনা প্ৰথমে হিট কৰিলে তাৰ পাছতে পলায়ন কৰিলে কিন্তু নন্দিনীয়ে নিজৰ পক্ষত বহুকেইটা কথাই কৈছে স্পষ্টীকৰণ দিবলৈ চেষ্টা কৰি আছে অৱশ্যে আৰক্ষীয়ে তেওঁৰ জবানবন্দী সংগ্ৰহ কৰিছে সমাজবাদী পাৰ্টিৰ সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য অল ইণ্ডিয়া ইমাম এছ'চিয়েশ্যনৰ সভাপতি মৌলানা ছাজিদ ৰছিদিৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে এটা ছাজিদ ৰছিদিৰ মন্তব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা টেলিভিছন চেনেলত এক আলোচনাত সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে কৰিছিল মন্তব্য ডিম্পল যাদৱৰ সাজ পোছাকক লৈ কৰিছিল আপত্তিজনক মন্তব্য মছজিদত মূৰত কাপোৰ নোলোৱাক লৈ যি মন্তব্য কৰিছিল ছাজিদ ৰছিদিয়ে সেই মন্তব্য আমি আপোনালোকক জনাব নোৱাৰিম কিয়নো ছাজিদ ৰছিদিয়ে যি ধৰণে মন্তব্য কৰিছিল সেই মন্তব্য অতি অপমানজনক মন্তব্য আছিল শেহতীয়াকৈ এটা মছজিদলৈ গৈছিল সমাজবাদী পাৰ্টিৰ সাংসদ ডিম্পল যাদৱ ইয়াকে লৈ সৃষ্টি হৈছিল বিতৰ্কৰ আপত্তিজনক আৰু নাৰী বিদ্বেষী মন্তব্য কৰাৰ পাছতে মৌলানা ছাজিদ ৰছিদিৰ বিৰুদ্ধে সমাজবাদী পাৰ্টিৰ এজন কৰ্মীয়ে এজাহাৰ দাখিল কৰিছে উত্তৰ প্ৰদেশত উল্লেখযোগ্য যে ডিম্পল যাদৱ হৈছে উত্তৰ প্ৰদেশৰ মইনপুৰীৰ লোকসভাৰ সাংসদ কেইদিনমান পূৰ্বে দিল্লীৰ এটা মছজিদত স্বামী অখিলেশ যাদৱ আৰু সমাজবাদী পাৰ্টিৰ অন্যান্য নেতাৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছিল শাৰী পিন্ধি যোৱা ডিম্পল যাদৱৰ পিঠিক লৈ আপত্তিজনক মন্তব্য কৰিছিল মৌলানা ছাজিদ ৰছিদিয়ে বিপৰীতে একেখন বৈঠকতে অংশগ্ৰহণ কৰা আন এগৰাকী সমাজবাদী পাৰ্টিৰ মহিলা সাংসদ ইকৰা হাছানে মূৰত উৰণি লৈ সেই সময়ত তাত উপস্থিত আছিল সমাজবাদী পাৰ্টিৰ নেতা প্ৰৱেশ যাদৱে লক্ষ্ণৌত ছাজিদ ৰছিদিৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ডিম্পল যাদৱৰ বিৰুদ্ধে কৰা মন্তব্য কেৱল এগৰাকী মহিলাৰ বিৰুদ্ধে নহয় ই সমগ্ৰ নাৰী জাতিকে অপমান কৰিছে বুলি মন্তব্য কৰে সমাজবাদী পাৰ্টিৰ নেতা প্ৰৱেশ যাদৱে নাৰীৰ মৰ্যাদাত আঘাত হানিছে বুলি উল্লেখ কৰে প্ৰৱেশ যাদৱে ইফালে প্ৰৱেশ যাদৱৰ অভিযোগৰ ভিত্তিত দেওবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৭৯ 196 299 আৰু 353 ধাৰাত গোচৰ ৰুজু কৰিছে ছাজিদ ৰছিদিৰ বিৰুদ্ধে ইফালে সোমবাৰে সংসদৰ বাহিৰত ছাজিদ ৰছিদিৰ বিৰুদ্ধে বিজেপিৰ সাংসদসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সংসদ ভৱনৰ বাহিৰত ছাজিদ ৰছিদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বিজেপিৰ উপৰিও সমাজবাদী পাৰ্টিৰ সাংসদসকলেও প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল মহিলা সাংসদক অপমান কৰা আমি সহ্য নকৰোঁ বুলি মন্তব্য কৰে বিজেপিৰ সাংসদসকলে বিপৰীতে সাংসদ ডিম্পল যাদৱে বিজেপিৰ সাংসদসকলে কৰা প্ৰতিবাদক সমালোচনা কৰে
তেওঁ কয় যে বিজেপিয়ে মহিলাক অপমান কৰা মৌলানা সাজিদ ৰছিদিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাতকৈ মণিপুৰৰ মহিলা নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'লে ভাল আছিল। মণিপুৰত মহিলা নিৰ্যাতনৰ ভিডিঅ'সমূহ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মণিপুৰৰ মহিলাসকলৰ বিৰুদ্ধে থিয় দিয়া হ'লে বেছি ভাল হ'লহেঁতেন বুলি মন্তব্য কৰিছে সাংসদ ডিম্পল যাদৱে। লগতে ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত শাসকীয় দলৰ নেতাসকলে মহিলা সেনা বিষয়াৰ বিৰুদ্ধে দিয়া মন্তব্যৰ সময়তে মহিলা সেনা বিষয়াগৰাকীৰ সৈতে থিয় দিব লাগিছিল বুলি উল্লেখ কৰে। अच्छा होता जब मणिपुर जैसी घटना हुई थी, जो सोशल मीडिया में जिस तरह के फुटेजेस आए थे, अगर इसी तरह वो प्रदर्शन करती मणिपुर घटना को लेके महिलाओं के साथ खड़ी दिखाई देती, और जिस तरह हमारे भारत में जो अभी जो सिंदूर की जो ये पूरा जो ये लड़ाई छिड़ी, और जिस तरह से भारतीय जनता पार्टी के नेतागण बड़े बड़े मंत्री मंचों से किस तरह की बयानबाजी करी हमारे फौज के अफसरों के लिए, अगर उनके साथ वो खड़ी दिखाई देती तो मैं समझती हूँ ज्यादा अच्छा होता। थैंक यू। সমাজবাদী পাৰ্টীৰ নেতা প্ৰৱেশ যাদৱে দাখিল কৰা এজাহাৰত মৌলানা সাজিদ ৰছিদিৰ বিৰুদ্ধে আনিছে কেইবাটাও অভিযোগ। সাজিদ ৰছিদিয়ে অপমানজনক আৰু নাৰী বিদ্বেষী মন্তব্য কৰাই নহয়, অতি উত্তেজক আৰু ধৰ্মীয় তথা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা মন্তব্য কৰিছিল বুলি উল্লেখ কৰে। ইচ্ছাকৃতভাৱে এগৰাকী মহিলাৰ ব্যক্তিগত মৰ্যাদাক অপমান কৰি মানসিক অশান্তি দিয়াৰ অভিযোগ কৰে। 26 জুলাইত দিল্লীৰ এটা মছজিদলৈ গৈছিল ডিম্পল যাদৱ আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্বামী অখিলেশ যাদৱ। সাজিদ ৰছিদিৰ মন্তব্য দেশত ঐক্য আৰু শান্তিৰ প্ৰতিও ভাবুকি বুলি উল্লেখ কৰে এজাহাৰত। ভাৰতত সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা এই সাজিদ ৰছিদিৰ মন্তব্যই কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি তেওঁ সদৰি কৰিছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত কৰি আছে। ইফালে সমাজবাদী পাৰ্টীৰ নেতা প্ৰৱেশ যাদৱে দাখিল কৰা এজাহাৰৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাজিদ ৰছিদিয়ে। তেওঁ কয় যে মোৰ বক্তব্যক অপ্ৰয়োজনীয়ভাৱে এটা বিতৰ্কৰ সৃষ্টিৰ মাজলৈ লৈ গৈছে। মই একো ভুল কোৱা নাছিলোঁ। মই যিখন সমাজ আৰু ঠাইৰ পৰা আহিছোঁ তাত যদি কোনো মহিলাই মূৰত উৰণি লৈ যোৱা নাই বা উৰণি নলয় তেনেহ'লে সেয়া আলোচনা কৰা উচিত। তেনে ক্ষেত্ৰত মই ডিম্পল যাদৱে মছজিদত প্ৰৱেশ কৰোঁতে মূৰত উৰণি নোলোৱা কথাটো কৈছিলোঁ। সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ দৰে মোৰ বিৰুদ্ধেও বিতৰ্কৰ সৃষ্টি কৰা হৈছে বুলি অভিযোগ কৰে মৌলানা সাজিদ ৰছিদে। অভিযোগ তথা আইনগত ব্যৱস্থাৰ পৰা বাচিবলৈ মৌলানা সাজিদ ৰছিদে নিজকে নিৰ্দোষী সজালেও যথেষ্ট আপত্তিজনক মন্তব্য কৰিছিল যে সেয়া সত্য। बिला वजह का मुद्दा बनाकर ये सब कहानी चल रही है। मैंने ऐसा कोई गलत बयान दिया ही नहीं। मैं जिस समाज से आता हूँ, जिस जगह से आता हूँ, वहाँ अगर लड़की के सर पे पल्लू नहीं होता तो उसको बोल देते हैं तू नंगी घूम रही है, पल्लू क्यों नहीं लिया। ये ऐसा कौन सा, मैंने कोई आतंकवादी हमला थोड़े कर दिया देश पर, ये इस बात को इतना बड़ा बना दिया है। सवाल ये है कि अखिलेश यादव बजाय इसके कि अपनी बात पर खेद व्यक्त करें कि हमने गलत किया मस्जिद में पहुंचकर इस तरह की अवस्था में हम बैठे या हमने वहां चाय पानी पिया, हमने सियासी बातें की, उसको ढकाने छुपाने के लिए इसको विवाद बना दिया। तो मेरा कहना ये है कि मैंने ऐसा कोई बुरा बयान नहीं दिया। जो भी कहा है मैंने इस्लामिक मान्यताओं को सामने रखते हुए कहा है और मैं अपने बयान पर कायम हूं। और जब तक डिम्पल यादव, अखिलेश यादव अपनी इस मीटिंग के लिए माफ़ी नहीं मांगेंगे कि मस्जिद में हमें ऐसा नहीं करना चाहिए था, मैं अपने बयान से नहीं पलटूंगा और मैंने ऐसी कोई बात नहीं कही है। हाँ, दूसरी बात यह है कि अगर ये मर्यादा अमर्यादित है उनके नज़दीक, तो आप मुझे बताइए, परसों से समाजवादी पार्टी के कार्यकर्ता मुझे बराबर फ़ोन कर रहे हैं, फ़ोन पे धमकियां दे रहे हैं और एक कार्यकर्ता ने तो मुझे ये कहा कि आप मुझे लोकेशन भेजो, वहीं आके मारूंगा। ये कौन सी मर्यादा है? गालियां देना, माँ बहन की गालियां देना। मैंने तो सिर्फ ये कह दिया कि आप गलत अवस्था में हैं, तो इस पर विवाद हो गया। और माँ बहन की गालियां जो समाजवादी के लोग दे रहे हैं वो मर्यादित है। सवाल ये है कि ये गुंडे लोगों की पार्टी है, ये इसी तरह का काम करते हैं, ये जानबूझकर इस तरह को, इस मामले को हवा दे रहे हैं ताकि इनसे कोई ये ना पूछ ले कि मस्जिद में क्यों गए आप इस हालत में। ইছৰো আৰু নাছাই পুনৰবাৰ মহাকাশলৈ চলাব এক যৌথ অভিযান। নাছা আৰু ইছৰোৱে যৌথভাৱে নিৰ্মাণ কৰি উলিয়াইছে নিছাৰ নামৰ এটা কৃত্ৰিম উপগ্ৰহ। 30 জুলাইৰ ভিতৰত উৎক্ষেপণ কৰা হ'ব এই কৃত্ৰিম উপগ্ৰহটো। সোমবাৰে ইছৰোৰ অধ্যক্ষ ডক্টৰ ভি নাৰায়ণে ঘোষণা কৰে এই কথা। GSLV-17S ৰকেটৰ জৰিয়তে মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব এই কৃত্ৰিম উপগ্ৰহটো। নিছাৰৰ অৰ্থ হৈছে নাছা ইছৰো চিন্থেটিক এপাৰেচাৰ ৰাডাৰ।
ভাৰতৰ গগনযান অভিযানৰ পূৰ্বে নাছা আৰু ইছৰোৱে যৌথভাৱে মহাকাশলৈ 3টা অভিযান চলাব। ইয়াৰে এটা অন্যতম কাৰ্যসূচী হৈছে নিছাৰ উপগ্ৰহ। আমেৰিকা আৰু ভাৰতৰ নিছাৰ অভিযানৰ জৰিয়তে বিজ্ঞানীসকলে পৃথিৱীৰ নিত্য পৰিৱৰ্তিত পৃষ্ঠভাগ অধ্যয়ন আৰু বিশ্লেষণ কৰিব। নাছাৰ তথ্য অনুসৰি এই উপগ্ৰহটোৱে ভূমিকম্প, ভূমিস্খলন আৰু আগ্নেয়গিৰিকে ধৰি ভূমিৰ বিকৃতি জুখিব। এই অভিযানৰ পৰা পোৱা বৈজ্ঞানিক তথ্যসমূহ বিশ্লেষণ কৰি প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আগতীয়াকৈ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। অত্যাধুনিক কেমেৰা ব্যৱহাৰ কৰা হৈছে নিছাৰ উপগ্ৰহত, যাৰ জৰিয়তে অতি উচ্চমানৰ ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। মেৰুমেট্ৰিক আৰু ইণ্টাৰফেৰোমেট্ৰিক তথ্য আহৰণ কৰাৰ ক্ষমতা আছে কৃত্ৰিম উপগ্ৰহটোৰ। EL আৰু S-বেণ্ড গ্লোবেল মাইক্ৰৱেভ ইমেজ সংগ্ৰহ কৰিব পাৰিব। নিছাৰ উপগ্ৰহই প্ৰতি 12 দিনৰ মূৰে মূৰে দ্বীপ, সাগৰীয় বৰফ আৰু নিৰ্বাচিত একাংশ সাগৰৰ আৰু বিশ্বৰ লগতে বৰফেৰে আবৃত হৈ থকা স্থান, পাহাৰ, পৰ্বতসমূহৰ ছবি তুলিব। আমেৰিকা আৰু ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ই হ'ব এক অনন্য পদক্ষেপ। মূলতঃ পৰিৱেশ তন্ত্ৰৰ ওপৰত অধ্যয়ন কৰিব এই কৃত্ৰিম উপগ্ৰহটোৱে। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ তৰপ, সাগৰীয় বৰফ আৰু পাহাৰীয়া অঞ্চলৰ হিমবাহৰ গতিশীলতা, ভূমিকম্প প্ৰৱণ অঞ্চলসমূহৰ গতি প্ৰকৃতি অধ্যয়ন, আগ্নেয়গিৰি, ভূমিস্খলন আৰু ভূগৰ্ভৰ তলৰ জলধাৰাৰ প্ৰবাহৰ বিষয়েও তথ্য সংগ্ৰহ কৰিব। নাছাই থলুৱাভাৱে বিকশিত কৰা প্ৰযুক্তিৰে উৎক্ষেপন কৰা হ'ব কৃত্ৰিম উপগ্ৰহটো। অৱশ্যে এই ক্ষেত্ৰত L-বেণ্ড ৰাডাৰ ছিষ্টেম, হাই স্পীড ডাউনলিংক ছিষ্টেম, ছলিড ষ্টেট ৰেকৰ্ডাৰ, GPS ৰিচিভাৰ, 12 মিটাৰ ৰিফ্লেক্টৰ উত্তোলন কৰা 9 মিটাৰ বুম নাছাই প্ৰদান কৰিছে ইছৰো। ইয়াৰ উপৰি উপগ্ৰহৰ নিয়ন্ত্ৰণ ব্যৱস্থা, অভিযানৰ পৰিকল্পনা, কক্ষপথ সলনিৰ কৌশল আৰু ৰাডাৰ অপাৰেশ্যন ছিষ্টেমৰ সকলো প্ৰযুক্তি প্ৰদান কৰিছে ইছৰো। নিছাৰ উপগ্ৰহই তোলা ছবিসমূহ ইছৰো আৰু নাছা উভয়ৰে গ্ৰাউণ্ড ষ্টেচনৰ দ্বাৰা কৰা ডাউনলোড ব্যৱস্থা হ'ব। কৃত্ৰিম উপগ্ৰহ নিছাৰৰ 8 পৰা 10 বছৰ ধৰি কাৰ্যক্ষম হৈ থকাৰ ক্ষমতা আছে আৰু মহাকাশত তেনেধৰণে 8 পৰা 10 বছৰ ধৰি কাৰ্যক্ষম হৈ থাকিব পাৰিব। ভাৰতৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ'ব নিছাৰ। পেহেলগাম কাণ্ডৰ পুতক তুলিলে ভাৰতে। ভাৰতীয় সেনা আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে মাষ্টাৰ মাইণ্ড হাছিম মুছা ওৰফে সুলেমান শ্বাহসহ 2 সহযোগীয়ে। পেহেলগাম কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুছাৰ খেল খতম। মহাদেৱৰ নয়ন বহ্নিত ছাই হৈ গ'ল পেহেলগামৰ পিঘাচ। শ্ৰীনগৰত সংঘৰ্ষত নিহত হ'ল কুখ্যাত সন্ত্ৰাসবাদী হাছিম মুছা ওৰফে সুলেমান শ্বাহ। ভাৰতীয় সেনা আৰু আৰক্ষীৰ গুলীত প্ৰাণ গ'ল মুছাৰ লগতে আন 2 সহযোগীৰ। 22 এপ্ৰিলত 26 নিৰীহ পৰ্যটকৰ প্ৰাণ লোৱা ঘটনাৰ পুতক তুলিলে ভাৰতে। অপাৰেশ্যন সিন্দুৰৰ পিছত জম্মু কাশ্মীৰত ভাৰতীয় সেনা আৰক্ষীয়ে সফলতাৰে সম্পন্ন কৰিলে অপাৰেশ্যন মহাদেৱ। পেহেলগাম কাণ্ডৰ স্মৃতিয়ে আজিও বুকুত বিষ তোলে প্ৰতিগৰাকী ভাৰতীয়ৰ। অপাৰেশ্যন সিন্দুৰৰ যোগেদি পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদীৰ ঘাটি উফৰাই পেহেলগামৰ ভুক্তভোগী পৰিয়ালক ন্যায় দিয়াৰ চেষ্টা কৰিছিল ভাৰতে। কিন্তু পেহেলগাম কাণ্ডৰ আঁৰৰ মাষ্টাৰ মাইণ্ড হাছিম মুছা ওৰফে সুলেমান শ্বাহক ধূলিত মিহলাই নিদিলে যেন সম্পূৰ্ণ নহয় প্ৰকৃত ন্যায় বিচাৰ। চোৰাংচোৱা সূত্ৰৰ যোগেদি মুছাৰ গতিবিধিৰ ওপৰত চোকা নজৰ ৰাখিছিল ভাৰতে। সোমবাৰে জম্মু কাশ্মীৰৰ আশে পাশে মুছাৰ বিচৰণৰ সম্ভেদ লাভ কৰি ভাৰতীয় সেনাই পুৱা প্ৰায় 11 বজাৰ পৰা আৰম্ভ কৰি দিছিল এনকাউণ্টাৰ। জাবৰবান আৰু মহাদেৱ শিখৰৰ মাজৰ ঘন বনাঞ্চলত সংঘটিত হোৱা এই এনকাউণ্টাৰৰ নাম দিয়া হৈছিল অপাৰেশ্যন মহাদেৱ। যোৱা 14 দিন ধৰি সেনা আৰু আৰক্ষীয়ে মুছাৰ সন্ধানত অব্যাহত ৰাখিছিল অপাৰেশ্যন মহাদেৱ। সোমবাৰে লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীৰ বিচৰণৰ উমান পোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে দাসিংগ্ৰাম ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী দৰাৰ সমীপৰ ঠেক লিডবাছ অঞ্চলত আৰম্ভ কৰিলে গুলীচালনা। পেহেলগামত ধৰ্মৰ নামত নাৰকীয় হত্যাযজ্ঞ চলোৱা হাছিম মুছাই ভাৰতীয় চোৰাংচোৱাৰ পৰা হাত সাৰিবলৈ অনেক চেষ্টা চলাইছিল। নিজৰ চেহেৰা সলাবলৈ চেষ্টা কৰি চুলিদাৰীৰ ষ্টাইল সলাইছিল, ওজন কমাইছিল। কিন্তু তাৰ পিছতো হাৰি নগ'ল মুছা। মুছা নিহত হোৱাৰ পিছতেই এনকাউণ্টাৰ স্থানৰ পৰা 2টা AK চিৰিজৰ ৰাইফল, এটা আমেৰিকান মূলৰ M4 কাৰ্বাইন আৰু 17টা আণ্ডাৰবেৰেল গ্ৰেনেডকে ধৰি যথেষ্ট পৰিমাণৰ অস্ত্ৰ আৰু মজুত কৰি ৰখা গোলাবাৰুদ উদ্ধাৰ কৰে।
এই বৃহৎ পৰিমাণৰ অস্ত্ৰৰে সন্ত্ৰাসবাদীকেইটাই আন এক বৃহৎ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচা বুলি সন্দেহ কৰিছে আনহাতে মুছাৰ লগতে নিহত আন দুটা লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী ইয়াছিৰ আৰু আবু হামজা বুলি চিনাক্ত কৰিছে এটা সূত্ৰই কিন্তু ভাৰতীয় সেনা আৰু আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে নিহতকেইটাৰ নাম পৰিচয় সদৰি কৰা নাই জম্মু কাশ্মীৰৰ আৰক্ষীৰ মতে নিহত তিনিওটা পাকিস্তানী আৰু তিনিওটাই লস্কৰী তৈবাৰ কিন্তু অভিযান চলি আছে অভিযান শেষ নোহোৱা পৰ্যন্ত আনুষ্ঠানিক বিবৃতি দিয়া নহয় ইফালে অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত বিৰোধী আক্ৰমণাত্মক হৈ পৰাৰ সময়তেই বন্দুকৰ যুদ্ধৰে পেহেলগামৰ আক্ৰমণকাৰীক মাটিত বগৰাই দি দেশবাসীৰ প্ৰশংসা বুটলিলে ভাৰতীয় সেনা আৰু আৰক্ষীয়ে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কিন্তু জঘন্য নৰঘাতক ৰক্তপিপাসু হাছিম মুছা কোন সেই সন্দৰ্ভত আমি আপোনালৈ যুগুতাইছোঁ কেইটামান বিশেষ তথ্য প্ৰকৃততে হাছিম মুছা হৈছে এটা পাকিস্তানী সন্ত্ৰাসবাদী পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ কমাণ্ডাৰ হাছিম মুছাৰ আন এটা নাম হৈছে সুলেইমান শ্বাহ পাকিস্তানৰ নাগৰিক হাছিম মুছা আছিল পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছাৰ শিৰৰ মূল্য ঘোষণা কৰিছিল 20 লাখ টকা 2023 চনৰ ছেপ্টেম্বৰ মাহতে কাশ্মীৰত অনুপ্ৰৱেশ কৰিছিল হাছিম মুছাই সন্ত্ৰাসবাদী হাছিম মুছা আছিল পাকিস্তানী সেনাৰ স্পেচিয়েল ছাৰ্ভিচ গ্ৰুপৰ প্ৰাক্তন পেৰা কমাণ্ডো ইলাইট পেৰা কমাণ্ডো গ্ৰুপৰ প্ৰশিক্ষণ লাভ কৰিছিল মুছাই মাউণ্টেইন কম্বেট ছাৰ্ভাইভেল টেকনিক্সৰ কঠোৰ প্ৰশিক্ষণ লাভ কৰিছিল আৰু পাক সেনাত চাকৰি কৰি থকা অৱস্থাতে সেনাৰ পৰা বৰ্খাস্ত কৰিছিল হাছিম মুছা পাক সেনাৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত যোগ দিছিল নিষিদ্ধ ঘোষিত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ আনে সূত্ৰৰ মতে জম্মু কাশ্মীৰত লস্কৰী তৈবাৰ কাম-কাজ শক্তিশালী কৰিবলৈ হাছিম মুছাক পাকিস্তানৰ সেনাই নিয়োগ কৰিছিল আধুনিক সমৰ কলাত দুৰ্ধৰ্ষ হাছিম মুছাই বিভিন্ন ধৰণৰ উচ্চ প্ৰযুক্তিৰ মাৰণাস্ত্ৰ চলাব জানিছিল হাছিম মুছা যিকোনো অভিযানক নেতৃত্ব দিব পৰা সন্ত্ৰাসবাদী আছিল 2024 চনত জে মৰ সুৰংগত 7জন লোকৰ হত্যাকাণ্ডতো জড়িত আছিল হাছিম মুছা জম্মু কাশ্মীৰত সেনাৰ অপাৰেশ্যন মহাদেৱ পেহেলগাম কাণ্ডত জড়িত তিনি সন্ত্ৰাসবাদীক হত্যা কৰাৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ নিহত আটাইকেইটা সন্ত্ৰাসবাদী লস্কৰী তৈবাৰে জড়িত নিহত এটা সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ কমাণ্ডাৰ মুছা ইতিমধ্যে আমি প্ৰতিবেদনো সম্প্ৰচাৰ কৰিছোঁ এই সন্ত্ৰাসবাদীকেইটাৰ পৰা গ্ৰেনেড AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে শ্ৰীনগৰৰ লিডৱাছ অঞ্চলত চলিছিল এই অভিযান উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে গ্ৰেপ্তাৰ কৰিছিল দুজন লোকক লোক দুজনক গ্ৰেপ্তাৰৰ পিছতেই সেনাৰ অভিযান ক্ষিপ্ৰ হৈ পৰিছিল কাৰণ সেই লোক দুজনৰ পৰা বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল NIAৰ দলে এতিয়াও অব্যাহত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান বিহাৰৰ এখন প্ৰমাণপত্ৰই গৰম কৰিছে সংবাদ মাধ্যমৰ খবৰ সমগ্ৰ দেশজুৰি এই আজব প্ৰমাণপত্ৰখনে সৃষ্টি কৰিছে চাঞ্চল্যৰ এটা কুকুৰক বাসগৃহৰ প্ৰমাণপত্ৰ দিয়াক লৈ সৃষ্টি হৈছে আমোদৰ বিহাৰ RTPSৰ মাছৌৰহি মণ্ডল কাৰ্যালয় পোৰ্টেলৰ পৰা প্ৰদান কৰা বাসগৃহৰ এখন প্ৰমাণপত্ৰত আহিল কুকুৰৰ ফটো প্ৰমাণপত্ৰখনত আবেদনকাৰীৰ নাম আহিল ডগ বাবু এই আজব ঘটনা বিহাৰৰ মাছৌৰহি আৰু মাছৌৰহি মণ্ডল কাৰ্যালয় ৰাজহ চক্ৰ বিষয়া মুৰাৰী চৌহানৰো ডিজিটেল স্বাক্ষৰ আছে প্ৰমাণপত্ৰখনত থকা অনুসৰি আমোদজনক কথাটো হৈছে আবেদনকাৰীৰ পিতৃৰ নাম হৈছে কুত্তা বাবু আৰু মাতৃৰ নাম কুটিয়া দেৱী এই হেন আজব প্ৰমাণপত্ৰখনৰ বাবে এতিয়া বিহাৰতে নহয় সমগ্ৰ দেশতে হাঁহিৰ ৰোল উঠিছে আচৰিত কথা যে প্ৰমাণপত্ৰখন ভুৱা বা ভুলৰ বাবে হৈছে বুলি দাবী কৰিলেও সমগ্ৰ তথ্যসমূহ সন্নিৱিষ্ট থকা এটা স্কেনাৰ কোডো সংলগ্ন কৰা হৈছে পিছে প্ৰশ্ন উঠিছে এয়া ভুল নে আন কাৰোবাৰ ধেমালি আছিল কিয়নো প্ৰমাণপত্ৰখনত পৰৱৰ্তী সময়ত বিহাৰৰ RTPS ৱেবছাইটৰ পৰা ডিলিট কৰিলেও ইয়াৰ ফটো এতিয়া ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত অদ্ভুত প্ৰমাণপত্ৰখনৰ বাবে এতিয়া শাসকীয় পক্ষ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে প্ৰমাণপত্ৰখনক লৈ চৰকাৰক বিহাৰ চৰকাৰৰ কৰ্মচাৰীৰ দক্ষতা আৰু জ্ঞানক লৈও প্ৰশ্ন উত্থাপন হৈছে আশ্চৰ্যজনক বিষয়টো হৈছে প্ৰমাণপত্ৰখনত উল্লেখ থকা চৰকাৰী ক্ৰমিক নম্বৰ হ'ল BRCCO/2025/1593358 য'ত সংলগ্ন কৰা হৈছে এটা কুকুৰৰ ফটো ঠিকনা আছে নগৰ পৰিষদ কৌলিচক
মহল্লা वार्ड नम्बर 15 মাছৰহি বুলি এই অদ্ভুত প্ৰমাণপত্ৰখনত দিয়া হৈছিল প্ৰমাণপত্ৰখন দিয়া হৈছিল 24 জুলাইত অৱশ্যে বিহাৰৰ মাছৰহি মণ্ডল কাৰ্যালয়ৰ ৰাজহ বিষয়াই প্ৰমাণপত্ৰখন ভুৱা বুলি দাবী কৰি আছে বাৰে বাৰে কিন্তু তেওঁলোকৰ পোৰ্টেলত দেখা গৈছিল যে যিটো নম্বৰৰ বিপৰীতে প্ৰমাণপত্ৰ দিয়া হৈছিল সেই নম্বৰটো মাৰি চোৱাত প্ৰমাণপত্ৰখন অমান্য বা ৰিজেক্ট কৰা বুলি উল্লেখ আছে গতিকে ইয়াৰ পৰা গম পোৱা গ'ল যে প্ৰমাণপত্ৰখন সঁচাকৈয়ে কৰ্তৃপক্ষই প্ৰদান কৰিছিল কুকুৰৰ নামত পাটনাৰ জিলা প্ৰশাসনে ইতিমধ্যে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হোৱাৰ লগে লগে তদন্তৰ নিৰ্দেশ দিছে দায়িত্বত থকা কম্পিউটাৰ অপাৰেটৰ প্ৰমাণপত্ৰ প্ৰদান কৰা বিষয়া আৰু আবেদনকাৰীৰ বিৰুদ্ধেও তদন্ত চলি আছে বিহাৰৰ চৰকাৰক অস্বস্তিত পেলাইছে এই প্ৰমাণপত্ৰখনে 24 ঘণ্টাৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তদন্তত দোষী প্ৰমাণিত হ'লে দোষী কৰ্মচাৰী আৰু বিষয়াৰ বিৰুদ্ধে বিভাগীয় তথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব লোকসভাৰ মজিয়াত অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত আলোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ মজিয়াত আৰম্ভ কৰিলে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত আলোচনা অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ বাবে 16 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট উত্তৰ বিচাৰিছে বিৰোধীয়ে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দাবী কৰি শাসকীয় পক্ষৰ বিৰুদ্ধে মাত মাতি আহিছিল শাসক পক্ষৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলোচনা আৰম্ভ কৰাৰ বিপৰীতে বিৰোধীৰ হৈ আলোচনা আৰম্ভ কৰে ৰাহুল গান্ধী তাৰ পাছত গৌৰৱ গগৈ ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে বিভিন্ন কথা উল্লেখ কৰে আৰু চৰকাৰৰ পৰা প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰে अध्यक्ष महोदय 7 मई 2025 को रात्रि 1:05 भारतीय सशस्त्र बलों ने ऑपरेशन सिंदूर प्रारंभ किया जिसमें पाकिस्तान और पाक ऑक्युपाइड कश्मीर में भारत के खिलाफ आतंकी गतिविधियों से जुड़े 9 स्थानों को निशाना बनाया गया इसमें पीओके के मुजफ्फराबाद में सवाई नाला और सैयदना बिलाल कैंप कोटली में मस्जिद अब्बास व मसवर रहील शाहिद कैंप कोटली में गुलपुर कैंप भिम्बर में बरनाला कैंप कोटली में अब्बास कैंप और पाकिस्तान के पंजाब प्रांत में बहावलपुर मुरिदके और सरजाल और मेहमुना जोया शामिल थे इनमें से 7 आतंकी शिविरों को भारतीय सेना ने पूरी तरह से नष्ट कर दिया जबकि भारतीय वायुसेना ने मुरिदके और बहावलपुर को नेस्त नाबूद किया जो लश्कर-ए-तोयबा और जैसे मोहम्मद के केंद्र हैं पूरा ऑपरेशन मात्र अध्यक्ष महोदय जानकर पूरे सदन को प्रसन्नता होगी कि विद इन 22 मिनट्स पूरा ऑपरेशन समाप्त हो और हमने आतंकवादियों को उनके घर में घुसकर मारा सशस्त्र बलों ने हमारी माताओं और बहनों के सिंदूर का बदला लिया और प्रत्येक भारतीय इस भावना से ओत-प्रोत हो गया अध्यक्ष महोदय मैं चाहूंगा कि पूरा सदन एक बार हमारे सेना के बहादुर जवानों के शौर्य और पराक्रम अध्यक्ष महोदय यह सिंदूर की लाली शौर्य की कहानी है यह सिंदूर की लाली शौर्य की कहानी है भारत के मस्तक पर वीरता की निशानी है अध्यक्ष महोदय सेनाओं ने अंधेरी रात होने के बावजूद हमले की सफलता के स्पष्ट एविडेंस भी जुटाए हैं साक्ष्य है हमारे पास अध्यक्ष महोदय हमले के कुछ ही घंटों के भीतर एक प्रेस रिलीज और मीडिया ब्रीफिंग के माध्यम से इन्हें जनता की जानकारी के लिए जारी कर दिया गया था मुझे यह पुष्टि करते हुए गौरव की अनुभूति हो रही है कि सशस्त्र बल अपने सभी मिशन ऑब्जेक्टिव्स को पूरा करने में पूरी तरह से सक्षम रहे और साथ ही कामयाब रहे अध्यक्ष महोदय অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংসদত গৌৰৱ গগৈৰ ভাষণ অপাৰেশ্যন সিন্দুৰৰ সত্য পোহৰলৈ আনিব লাগে পেহেলগামলৈ সন্ত্ৰাসবাদী কেনেকৈ আহিল সেয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণত নোকোৱা বুলি অভিযোগ কৰে গৌৰৱ গগৈয়ে বাইচাৰণত সন্ত্ৰাসবাদীয়ে কেনেকৈ 26 পৰ্যটকক হত্যা কৰিলে প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে ये चर्चा इसलिए हो रही है क्योंकि हाल में ही जो युद्ध हुआ वो एक सूचना का युद्ध था एक प्रकार से हम पड़ोसी देश और दुनिया भर को
सच्चाई की सूचना देना चाहते थे और कुछ ऐसे ताकत थे, ऐसे शक्तियां थी जो भ्रम का सूचना सारे देश में, सारे दुनिया में फैला रहे थे। और इसीलिए इस चर्चा का विशेष मांग यह है कि आज सच्चाई सदन में आनी चाहिए, सच्चाई पहलगाम की आनी चाहिए, सच्चाई ऑपरेशन सिंदूर की आनी चाहिए, सच्चाई विदेश नीति की आनी चाहिए। और यही आज हमने सूचना का जो युद्ध की जो बात हम कर रहे हैं, वो आज हमने आदरणीय राजनाथ सिंह के भाषण में सुना। बहुत से सूचनाएं दी उन्होंने, बहुत से जानकारी दी, लेकिन रक्षा मंत्री होने के नाते ये नहीं कहा कि पहलगाम में दहशतगर्द कैसे आए, ये नहीं कहा कि बेसारन में जहां पर 1000 लोग जाते हैं, खुशियां मनाते हैं, कैसे 5 दहशतगर्द वहां पर जाकर 26 लोगों की गोलियों से छलनी करते हैं। ये बात, ये सूचना रक्षा मंत्री ने नहीं दी। यही है सूचना का युद्ध कि इतनी जानकारी देते हैं कि कभी कभी सवाल पूछना भी भूल जाते हैं। আনফালে অপাৰেশ্যন সিন্দুৰক লৈ সাংসদ গৌৰৱ গগৈয়ে সোধা প্ৰশ্নৰ উত্তৰ দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। পাক অধিকৃত কাশ্মীৰ ভাৰতে যদি এতিয়া নলয় তেতিয়াহ'লে কেতিয়া ল'ব বুলি প্ৰশ্ন কৰিছিল সংসদত। ইয়াৰ প্ৰত্যুত্তৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সিংহই কেতিয়াও কাষত ঘূৰি থকা দুৰ্বল জন্তুক আক্ৰমণ নকৰে বা কৰে। ঠিক তেনেদৰে ভাৰতীয় অপ্ৰয়োজনত কাকো কেতিয়াও আক্ৰমণ নকৰে। मैं लोकतंत्र के मंदिर में खड़े होकर यह बात कह रहा हूं कि भारत को 1000 कट्स देने का सपना पालने वालों को नींद से जग जाना चाहिए। यह मोदी जी के नेतृत्व वाला नया भारत है जो आतंकवाद के खिलाफ किसी हद तक जा सकता है। अध्यक्ष महोदय, आप भारत का इतिहास जानते हैं। देखिए, हमने कभी भी किसी की 1 इंच जमीन पर आज तक कभी कब्जा नहीं किया है। हम यह भी जानते हैं कि युद्ध अपनी बराबरी वालों से करना चाहिए। ऐसा गोस्वामी तुलसीदास जी ने लिखा है और गोस्वामी तुलसीदास जी कहते हैं कि नीति ऐसी ही होनी चाहिए, प्रीति और बैर बराबरी वाले से ही करनी चाहिए। शेर यदि मेढकों को मारे तो उसका बहुत अच्छा संदेश नहीं आता है अध्यक्ष महोदय। और अध्यक्ष महोदय, हमारे देश की सेना शेर है। Today, where Operation Sindoor is concerned, there has been, the world sees what it is about. The world realizes this is a fight against terrorism. It is felt that India has acted responsibly but firmly. Now, I would like, sir, to address one particular aspect because some members have brought it up. And this is regarding the US activity during this period. Sir, I'd like to inform the House that on the 9th of May, Vice President J.D. Vance called the Prime Minister, warning of a massive Pakistani attack in the next few hours. Prime Minister, in his response, made it very clear that if such an attack happens, it would meet with an appropriate response from our side. Now, sir, that attack took place and was foiled by our armed forces, and I think the House should collectively appreciate the performance of the armed forces in foiling what was a massive attack on the 9th and 10th of May. Now, our response, which the Prime Minister promised, was delivered, and it was delivered with devastating effect. I don't have to say anything. Every member has seen satellite pictures of Pakistani airfields. You can see from the state of those airfields, which shown by the pictures, what was our answer. Now, भारत देश का शपथ लिया हुआ विदेश मंत्री यहाँ स्टेटमेंट कर रहा है, उस पर भरोसा नहीं है, उनको किसी और देश पर भरोसा है। मैं समझ सकता हूं
मैं समझ सकता हूं उनकी पार्टी में विदेश का महत्व क्या है, मगर इसका मतलब ये तो नहीं है पार्टी की सारी चीजें यहां सदन में आकर थोपे। भारत के विदेश मंत्री पर भरोसा नहीं करोगे? ओथ लिया हुआ व्यक्ति यहां पर बोल रहा है, ही इज रिस्पॉन्सिबल। माननीय अध्यक्ष जी, इसीलिए ये वहां बैठे हैं और 20 साल तक वहीं बैठने वाले हैं। গোৱাৰ পৰ্যটন মন্ত্ৰীৰ কান্ধত উঠিল এটা বনৰীয়া চৰাই। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই দিশজুৰি লাভ কৰিছে চৰ্চা। নেটিজেনৰ মাজতো চৰাইটোৰ ভিডিঅ'ই খলকনি লগাইছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে দেওবাৰে গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খন্তিৰ কান্ধত বিশ্ৰাম লৈ থকা এটা চৰাই। প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনি থকাৰ সময়ত চৰাই উৰি আহি পৰ্যটন মন্ত্ৰী ৰোহন খন্তৰ কান্ধত পৰে। বহু সময় ধৰি চৰাইটোৱে মন্ত্ৰীগৰাকীৰ কান্ধতে পাৰ কৰে সময়। এই মৰম লগা ভিডিঅ'টো এতিয়া চৰ্চাত আছে ছ'চিয়েল মিডিয়াত। फिर कंप्यूटर से उन आवाजों का विश्लेषण किया, एआई का उपयोग किया। सिर्फ आवाजों से ही पक्षियों की पहचान हो गई, वो भी बिना उन्हें डिस्टर्ब किए। सोचिए, टेक्नोलॉजी और तो प्रकृति को समझना इतना आसान और गहरा हो जाता है। हमें ऐसे प्रयासों को बढ़ावा देना चाहिए ताकि हम अपनी जैव विविधता को पहचान सकें और अगली पीढ़ी को भी इसे जोड़ सकें। मेरे प्यारे देशवासियों, कभी कभी सबसे बड़ा उजाला वहीं से फूटता है जहां अंधेरे ने सबसे ज्यादा डेरा जमाया है। ऐसा ही एक उदाहरण है झारखंड के गुमला जिले का। মাত্ৰ ৭,০০০ টকা খৰচ কৰি বিহাৰৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়ালে হেলিকপ্টাৰ। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নথকা বিহাৰৰ যুৱক অৱনীশ কুমাৰৰ এই উদ্ভাৱনে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। পেলনীয়া সামগ্ৰী আৰু আন সামগ্ৰী ব্যৱহাৰ কৰি এখন সৰু বিমানৰ আৰ্হিৰ আকাশীযান সাজি উলিয়াইছে অৱনীশ কুমাৰে। বিমানখন নিৰ্মাণৰ পাছতে সকলোৰে সন্মুখত প্ৰদৰ্শন কৰিলে অৱনীশ কুমাৰে। বিহাৰৰ মুজফ্ফৰপুৰৰ যুৱক অৱনীশ কুমাৰ। কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা নাই অৱনীশ কুমাৰে। তৎসত্ত্বেও অৱনীশ কুমাৰে নিজৰ সাধনা আৰু অধ্যৱসায়ৰ বলত সাজি উলিয়ালে এই আকাশীযানখন। ছ'চিয়েল মিডিয়াত এতিয়া নেটিজেনৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে অৱনীশ কুমাৰৰ আকাশীযানখনে। পেলনীয়া প্লাইউড, সৰু মটৰ, তাঁৰ আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আকাশীযানখনত। তাতোতকৈ ডাঙৰ কথা যে হেলিকপ্টাৰ সদৃশ যানখন নিৰ্মাণ কৰোঁতে খৰচ হৈছে মাত্ৰ ৭,০০০ টকা। মুজফ্ফৰপুৰৰ এখন ৰাজহুৱা খেলপথাৰৰ পৰা আকাশত পৰীক্ষামূলকভাৱে উৰণ সম্পূৰ্ণ কৰে যানখনে। মাটিৰ পৰা প্ৰায় ৩০০ ফুট উচ্চতালৈকে উৰি দেখুৱালে অৱনীশ কুমাৰে। বিমানখন অভিযান্ত্ৰিক সূত্ৰ অনুসৰি নিৰ্মাণ নাই কৰা যদিও মৌলিক উত্তোলন, প্ৰপালচন ছিষ্টেম আৰু ভাৰসাম্য ৰক্ষা কৰাত সফল হৈছিল উৰণৰ সময়ত। বিহাৰৰ অৱনীশ কুমাৰৰ এই উদ্ভাৱনক সকলোৱে প্ৰশংসা কৰিছে। এসপ্তাহৰ ভিতৰতে আকাশীযানখন নিৰ্মাণ কৰি উলিয়াইছে অৱনীশ কুমাৰে। ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। আদা, নহৰু, পিঁয়াজ, ছানৰাইজ চয়া কাৰী মছলা আৰু চয়া চাংক স্পেচিয়েল মছলা মিক্স যি কেৱল বনোৱা হৈছে চয়াবিনৰ বাবে। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। কেনেদৰে চলিছে গুৱাহাটীৰ মিনি ISB? 12 কোটি টকীয়া মিনি ISBটিৰ কিমান সুবিধা পাইছে যাত্ৰী? 2025 নৱবৰ্ষৰ প্ৰথম দিনটোতে দূৰণিবতীয়া যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল খানাপাৰাৰ এয়া অত্যাধুনিক মিনি ISB। আশা কৰা হৈছিল
প্ৰখৰ ৰ'দ ধাৰাসাৰ বৰষুণত যাত্ৰীসকলে লাভ কৰিব সুবিধা কিন্তু বাস্তৱ ছবিখন অতি আন্তঃজিলা যাত্ৰাৰ বাছ নুসুমাই মিনি ISBT উজনি নামনিৰ বাছ নৰয় মিনি ISBT যাৰ ফলত ৰ'দে বৰষুণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বুন্দাপৰ দিবলগীয়া হৈছে বাছ যাত্ৰীয়ে আমি এনফোৰ্সমেন্ট দ্বিতীয়ক কৈ তেওঁৰ মানুহ ইয়াত ৰাখি তেওঁলোকেহে মানুহক ইয়াত সোমাবলৈ দিয়ে তেতিয়া সোমাই ভয়তে মানুহ মানে এই গাড়ীবিলাকৰ কি ইন্টেনশন নাজানো এতিয়া আমি অনুমান কৰিলো সেইফালে যে গাড়ী ৰাখিব পাৰে ব্যৱস্থাটো যদি নোহোৱা নকৰে তেতিয়াহ'লে আমাৰ এইটো সাকসেস নহব উজনিৰ পৰা দৈনিক গুৱাহাটীলৈ আহে প্ৰায় ৩-৪০০খন যাত্ৰীবাহী বাছ কিন্তু শুনি আচৰিত হ'ব খানাপাৰাৰ মিনি ISBTত সোমাই মাত্ৰ ৩০ৰ পৰা ৪০খন বাছ মিনি ISBTত তেনেই নগণ্য বাছৰ প্ৰৱেশ আৰু প্ৰস্থান আনকি বাছৰ আস্থানতো দেখিবলৈ পোৱা গৈছে দৈনিকে প্ৰায় মাত্ৰ ৩০-৪০খনৰ বাছৰহে ইয়াত উপস্থিতি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল খানাপাৰাত থকা মিনি ISBT কিন্তু যাত্ৰী অথবা দূৰণিবতীয়া যিসকল লোক আছে তেওঁলোকৰ অনুপস্থিতিকে আদি কৰি বাছৰৰ উপস্থিতি এই মুহূৰ্তত হেৰেঙা খানাপাৰাৰ মিনি ISBTত খানাপাৰা উৰণসিটোৰ গাতে লাগি থকা মিনি ISBTৰ অলেখ সুবিধাৰে পৰিপূৰ্ণ যাত্ৰীৰ বাবে ভিতৰ ভাগত আছে শীততাপ নিয়ন্ত্ৰিত কোঠা শিশুৰ বাবে দুগ্ধপানৰ কোঠা 24 ঘণ্টাই উপলব্ধ চিকিৎসা সেৱাৰ ব্যৱস্থা যাত্ৰীৰ জিৰণিৰ বাবেও আছে পৰ্যাপ্ত আসন ইয়াতে যাত্ৰী জিৰণিৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে দুফালে মহিলাৰ পুৰুষৰ বাথৰুম আছে মোবাইল চাৰ্জ দিব পৰা ব্যৱস্থা আছে আৰু কেঁচুৱাক মানে মাকে গাখীৰ খুৱাব পৰা সুকীয়া ৰুম আছে আৰু কোনোবা হঠাৎ কিবা কাৰণে ইনজৰ্ড হ'লে তেওঁক ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা আছে তেনেস্থলতো এই গাড়ীবিলাক ইয়াত সোমাই পেছেঞ্জাৰ নুঠায় কিন্তু যাত্ৰীৰ সুবিধাৰ বাবে সজা বৃহৎ প্ৰকল্পত মহানগৰ আৰক্ষী জিলা পৰিবহণ বিভাগে জোৰ কৰি চেক গেট পাতিও গাড়ী সোমোৱাবলৈ এক প্ৰকাৰ ব্যৰ্থ হৈছে ন্যূনতম মূল্য পৰিশোধৰ পৰা ৰেহাই পাবলৈকে বাছ নুসুমাই মিনি ISBT এবাৰ বাছ সোমালে পৰিশোধ কৰা মূল্য পায় ৰাজ্যিক পৰিবহণ বিভাগে কিন্তু একাংশ বাছ মালিকৰ বাবে যাত্ৰীসকল বঞ্চিত হৈছে নানান সুবিধাৰ পৰা বাছ আস্থানৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথতে গাড়ী ৰখাই বাছ চালক মুকলিৰ 7 মাহৰ পাছতো দূৰ নহল মিনি ISBTৰ জিয়া সমস্যা বাছত যাত্ৰী উঠাই দিয়াৰ নামত দালালক ধন দিবলৈ চুৰি মানুহ কুণ্ঠাবোধ নকৰা বাছৰ কৰ্তৃপক্ষৰ চৰকাৰী আস্থানত সোমোৱাৰ আপত্তি অদূৰ ভৱিষ্যত যাত্ৰীৰ সুবিধাৰ্থে বাছৰ মালিকক চিধা কৰিব পাৰিবনে বিভাগে নে এৰাবাৰী হৈ ৰব ৰাজ্য চৰকাৰৰ 12 কোটি টকীয়া খানাপাৰাৰ এই মিনি ISBT গুৱাহাটীৰ পৰা দীপাংকৰ ৰিপৰ্ট নিউজ 8 FDR কেনেদৰে চলিছে গুৱাহাটীৰ মিনি ISBT 12 কোটি টকীয়া মিনি ISBTৰ কিমান সুবিধা পাইছে যাত্ৰী 2025ৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে দূৰণিবতীয়া যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল খানাপাৰাৰ এয়া অত্যাধুনিক মিনি ISBT আশা কৰা হৈছিল প্ৰখৰ ৰ'দ ধাৰাসাৰ বৰষুণত যাত্ৰীসকলে লাভ কৰিব সুবিধা কিন্তু বাস্তৱ ছবিখন অতি আন্তঃজিলা যাত্ৰাৰ বাছ নুসুমাই মিনি ISBT উজনি নামনিৰ বাছ নৰয় মিনি ISBT যাৰ ফলত ৰ'দে বৰষুণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বুন্দাপৰ দিবলগীয়া হৈছে বাছ যাত্ৰীয়ে আমি এনফোৰ্সমেন্ট দ্বিতীয়ক কৈ তেওঁৰ মানুহ ইয়াত ৰাখি তেওঁলোকেহে মানুহক ইয়াত সোমাবলৈ দিয়ে তেতিয়া সোমাই ভয়তে মানুহ মানে এই গাড়ীবিলাকৰ কি ইন্টেনশন নাজানো এতিয়া আমি অনুমান কৰিলো সেইফালে যে গাড়ী ৰাখিব পাৰে ব্যৱস্থাটো যদি নোহোৱা নকৰে তেতিয়াহ'লে আমাৰ এইটো সাকসেস নহব উজনিৰ পৰা দৈনিক গুৱাহাটীলৈ আহে প্ৰায় ৩-৪০০খন যাত্ৰীবাহী বাছ কিন্তু শুনি আচৰিত হ'ব খানাপাৰাৰ মিনি ISBTত সোমাই মাত্ৰ ৩০ৰ পৰা ৪০খন বাছ
মিনি ISBTত তেনেই নগণ্য বাছৰ প্ৰৱেশ আৰু প্ৰস্থান আনকি বাছৰ আস্থানতো দেখিবলৈ পোৱা গৈছে দৈনিকে প্ৰায় মাত্ৰ 30-40খনৰ বাছৰহে ইয়াত উপস্থিতি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল খানাপাৰাত থকা মিনি ISBT কিন্তু যাত্ৰী অথবা দূৰণিবতীয়া যিসকল লোক আছে তেওঁলোকৰ অনুপস্থিতিকে আদি কৰি বাছৰৰ উপস্থিতি এই মুহূৰ্তত হেৰেঙা খানাপাৰাৰ মিনি ISBTত খানাপাৰা উৰণ সেতুৰ গাতে লাগি থকা মিনি ISBTৰ অলেখ সুবিধাৰে পৰিপূৰ্ণ যাত্ৰীৰ বাবে ভিতৰ ভাগত আছে শীততাপ নিয়ন্ত্ৰিত কোঠা শিশুৰ বাবে দুগ্ধপানৰ কোঠা 24 ঘণ্টাই উপলব্ধ চিকিৎসা সেৱাৰ ব্যৱস্থা যাত্ৰীৰ জিৰণিৰ বাবেও আছে পৰ্যাপ্ত ইয়াতে যাত্ৰী জিৰণিৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে দুফালে মহিলাৰ পুৰুষৰ বাথৰুম আছে পুনৰ স্বাগতম মহিলা দবা বিশ্বকাপ 2025 জয় কৰি ভাৰতৰ দিব্যা দেশমুখে আজৰি আনিলে সন্মান সোমবাৰে জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হোৱা মহিলা দবা বিশ্বকাপত কনেৰু হাম্পিৰ বিৰুদ্ধে টাই ব্ৰেকত জয়লাভ কৰি মহিলা বিশ্বকাপ 2025 দখল কৰিলে দিব্যা দেশমুখে ইয়াৰ লগে লগে দিব্যা দেশমুখ ভাৰতৰ 88 সংখ্যক গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিগণিত হ'ল মহিলা বিশ্বকাপত দিব্যা দেশমুখে ৰচনা কৰিলে অভিলেখ কিয়নো ভাৰতৰ চতুৰ্থগৰাকী মহিলা গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিগণিত হ'ল দিব্যা দেশমুখ নাগপুৰৰ 19 বছৰীয়া যুৱতী দিব্যা দেশমুখে খিতাপ জয়ৰ লগে লগে উল্লাসিত হৈ পৰে দেশবাসী ড্ৰ খেলৰ পিছত টাই ব্ৰেকাৰৰ প্ৰথম ছেটতেই এক প্ৰকাৰ নিশ্চিত হৈছিল দিব্যা দেশমুখে খিতাপ জয় কৰাটো উল্লেখযোগ্য যে প্ৰতিদ্বন্দ্বী খেলুৱৈ কনেৰু হাম্পিয়ে বিশ্বকাপ আৰু মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ বাহিৰে প্ৰায়বোৰ খিতাপ দখল কৰাৰ অভিলেখ আছে যদিও ভাৰতীয় খেলুৱৈ দিব্যা দেশমুখৰ ওচৰত অৱশেষত পৰাজয় বৰণ কৰিবলগীয়া হয় ফুটবল খেল চলি থকাৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি দুধনৈৰ এখন ফুটবল খেলত মাৰপিটৰ ঘটনাত আঘাতপ্ৰাপ্ত হ'ল খেলুৱৈ ৰণাংগনত পৰিণত ক্ৰীড়াংগন ফাইনেলৰ মাজতে তীব্ৰ যুদ্ধ ফুটবল খেলৰ মাজত সংঘাত ৰেফাৰী কমিটি খেলুৱৈৰ মাৰপিট কেমেৰাত বন্দী হ'ল এই অপ্ৰীতিকৰ দৃশ্য ঘটনা দুধনৈৰ আমজুঙাৰ মনুপাৰাত অনুষ্ঠিত হৈছিল এক ফুটবল প্ৰতিযোগিতা দেওবাৰে সেই প্ৰতিযোগিতাৰে আছিল চূড়ান্ত খেল ফাইনেল খেল চলি থকাৰ মাজতে ৰেফাৰীৰ এক সিদ্ধান্তত উত্তপ্ত হৈ পৰে পৰিস্থিতি ৰণক্ষেত্ৰত পৰিণত হোৱা খেলপথাৰত যুদ্ধত জঁপিয়াই পৰিল ৰেফাৰী স্থানীয় লোক সকলো ঘটনা অনুসৰি ফাইনেলত মুখামুখি হৈছিল চটমাটিয়া আৰু চেঁচাপানীৰ ফুটবল দল প্ৰথম অৱস্থাত ভালদৰে চলি আছিল খেল এটা গলত আমি জিকি আছিলো তাৰ পিছত লাষ্ট মোমেন্টত যেতিয়া মানে ইহতে এটা শট মাৰিছিল তো এটো পোষ্টত লাগি ভিতৰত মানে খুমোৱা বুলি কৈছিলে তো ৰেফাৰীটো প্ৰথমতে কি দিছে যে গোল নহয় বুলি লাইনসম্যানো গোল নহয় বুলি কৈছিল পিছত ৰেফাৰীয়ে পাব্লিকৰ কথা শুনি আৰু পিছত মানে গোল বুলি কৈ দিলে তো আমিতো মান্তি নহলো তো তাতে এপিল কৰাতে মানে ইহতে কয় এপিল কৰাতে ভালকে কথা পাতি আছিলো এই কথা পাতোতে ৰেফাৰীয়ে এটেক কৰি দিলে তাৰ পিছত ইহতৰ পাব্লিকেও এটেক কৰিছে কমিটিও আমাক এটেক কৰিব আহিছে এটা গোলেই হলাই দিলে ক্ৰীড়া সুলভ মানসিকতা খেলৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা ৰেফাৰীৰ নিজৰ ওপৰতে নাথাকিল নিয়ন্ত্ৰণ সোচা মাৰি মাৰি খেলুৱৈক আক্ৰমণ ৰেফাৰীৰ দৰ্শকৰ দাবীত ডিচিশন দিয়া ৰেফাৰীয়ে আক্ৰমণ কৰিলে চটমাটিয়াৰ খেলুৱৈ পিছপৰি নাথাকিল কমিটিও খেলতে ৰেফাৰীৰ দোষ আৰে কুমকুমতিৰো দোষ আছে এইটো পাব্লিকে মানে খেদি কমিটি মানুহ বাধা দিব লাগিছিল মানে এতিয়া আমাৰ জিৰ' টিম কেইটা গোটাকে মানে আমাৰ খেদি মাৰিছে কিন্তু নহয় না খেলপথাৰৰ কাজিয়াত হাত উজান দিলে স্থানীয় একাংশ উন্মত্ত দৰ্শকে চটমাটিয়াৰ খেলুৱৈক খেদি প্ৰহাৰ কৰাৰ অভিযোগ একাংশ দৰ্শকৰ বিৰুদ্ধে উদং মুদং হৈ খেলুৱৈক থিয়গুৰ দিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত দৰ্শকৰ মাজৰেই একাংশই চেষ্টা কৰিছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ
কিন্তু তেতিয়ালৈ ঘটনাই ল'লে চৰম ৰূপ খেল চলি থকাৰ মাজতে খেলপথাৰত সৃষ্টি হোৱা ঘটনা সন্দৰ্ভত চতমাতিয়া ফুটবল দলে ইতিমধ্যে কাষ চাপিছে দুধনৈ থানাৰ কিন্তু ভাতৃত্ববোধ আৰু সংহতিৰ খেলত এনে উদ্ভণ্ড আচৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি 28 জুলাই হিৰোডাৰ উপজা দিন হীৰেণ ভট্টাচাৰ্য ন্যাসৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰত উদযাপন কৰা হয় কবিগৰাকীৰ উপজা দিন অনুষ্ঠানত উপস্থিত থাকে কবি হীৰেণ ভট্টাচাৰ্যৰ অনুৰাগী আৰু একালৰ সতীৰ্থসকল অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যুৎ কুমাৰ ভূঞাই হীৰেণ ভট্টাচাৰ্যৰ জীৱনক লৈ আলোকপাত কৰে ডক্টৰ মাধৱ বৰা ডক্টৰ ৰঞ্জিত বৰুৱা আৰু বীৰেণ সিংহই কবিগৰাকীক কবিতা আৰু গীতেৰে শ্ৰদ্ধাঞ্জলি জনায় শিল্পী ডক্টৰ শান্তনা বৰদলৈ পুলক বেনাৰ্জী ৰবি সিংহ মঞ্জুষ্ণা মহন্ত গোস্বামী আৰু অৰ্ঘদীপ বৰুৱাই প্ৰতি বছৰৰ দৰে এই বছৰো হীৰেণ ভট্টাচাৰ্য ন্যাসে এই অনুষ্ঠানটিৰ আয়োজন কৰিছে এইবাৰ আমি তেওঁৰ স্মৃতি ৰোমন্থন কৰিবলৈ তিনিজন বিশিষ্ট ব্যক্তিক বিভিন্ন ঠাইৰ পৰা মাতিছোঁ এজন চিকিৎসক ডিব্ৰুগড় মহাবিদ্যালয়ৰ ডক্টৰ ৰঞ্জিত বৰুৱা কলাবাৰীৰ পৰা আমি মাতিছোঁ গহপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাধৱ বৰা ডাঙৰীয়া আৰু প্ৰতিথযশা ভাস্কৰ্য শিল্পী বীৰেণ সিংহ ডাঙৰীয়া আৰু এই আলোচনাটোৰ আঁত ধৰি আছে বিদ্যুৎ ভূঞা সাংবাদিক আপোনালোকে আমাৰ প্ৰগ্ৰামটো অলৰেডি আৰম্ভ হৈছে অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিছে চাগে ইয়াৰে পিছৰ তৰফত আমি কেইগৰাকীমান যশস্বী গায়ক গায়িকাক আমন্ত্ৰণ কৰি আহিছোঁ ডক্টৰ পুলক বেনাৰ্জী ৰবি সিংহ বাইদেউ অৰ্ঘদীপ বৰুৱা আৰু মনোজ্যোৎস্না জিৰণী বাই মনোজ্যোৎস্না মহন্ত ইটানগৰত আৰক্ষীৰ জালত 5জনীয়া আন্তঃৰাজ্যিক গাড়ী চুৰৰ দল দুৰ্ধৰ্ষ গাড়ী চুৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 57খন বিলাসী বাহন আৰক্ষীয়ে চুৰি গাড়ীৰ বিৰুদ্ধে চলোৱা অভিযানসমূহৰ ভিতৰত এয়া দেশৰ ভিতৰতে সৰ্ববৃহৎ অভিযান হিচাপে বিবেচিত হৈছে জব্দ হোৱা 57খন গাড়ীৰ দাম হ'ব কমেও 30.5 কোটি টকা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছিল আৰু চলাইছিল অভিযান দিল্লী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ পৰা গেংটোৱে চুৰি কৰিছিল বাহনসমূহ জাল নথি ব্যৱহাৰেৰে অৰুণাচললৈ বিক্ৰীৰ বাবে অনা হৈছিল বাহনসমূহ আৰক্ষীয়ে জব্দ কৰা বাহনসমূহৰ ভিতৰত আছে 27খন হুণ্ডাই ক্ৰেটা 9খন টয়োটা ফৰ্চুনাৰ 5খন কিয়া চেলটছ ইয়াৰ উপৰি আন কেইবাখনো অত্যাধুনিক বাহন জব্দ হয় চুৰৰ দলটোৰ পৰা এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ